নমস্কাৰ স্বাগত জনাইছো মৰ্নিং ফকাছলৈ ষ্টুডিঅ'ত মই মিৰাজউদ্দিন দুৰাৰোগ্য কৰ্কট আক্ৰান্ত হৈছে মৰিগাঁৱৰ বেলগুৰিৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল গোস্বামী আৰু প্ৰফুল্ল গোস্বামী 2022 চনৰ অক্টোবৰ মাহৰ পৰাই আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত আৰু প্ৰফুল্ল গোস্বামীৰ নিজাকৈ মাটি ক্ৰয় কৰি ঘৰ বনাইছিল গুৱাহাটীৰ শিলখাকুত উচ্ছেদিত হ'ল প্ৰফুল্ল গোস্বামীৰ বাসগৃহ বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ থকা প্ৰফুল্ল গোস্বামী অসহায় হৈ পৰিছে বৰ্তমান তিনি কন্যাক লৈ আৰু প্ৰাগ নিউজ ডিজিটেলৰ জৰিয়তে সমূহ ৰাইজক আহ্বান জনালে সহায়ৰ চাওক আমাৰ এক বিশেষ প্ৰতিবেদন শিলখাকুত উচ্ছেদিত হ'ল কৰ্কট ৰোগীৰ বাসগৃহ দিশহাৰা হ'ল তিনি কন্যাক লৈ এটা পৰিয়াল বৰ্তমানেও মুম্বাইত চিকিৎসাধীন অৱস্থাত পৰিয়ালটো চৰকাৰৰ সাহায্য মাথো 10,000 টকা বিভিন্ন সময়ত বিভিন্ন ঠাইত চৰকাৰে উচ্ছেদ কৰিছে বেদখলকাৰীসকলক চৰকাৰে উচ্ছেদ কৰিলে শিলখাকুত উচ্ছেদিত হ'ল কেইবাটাও বাসগৃহৰ লগতে নিথৰুৱা কেইবাটাও পৰিয়াল তাৰ মাজতেই পোহৰলৈ আহিল সামাজিক মাধ্যমৰ জৰিয়তে কেইবাগৰাকী লোক কিন্তু অসহায় হৈ ৰল এগৰাকী কৰ্কট আক্ৰান্ত ৰোগী নাম প্ৰফুল্ল গোস্বামী মৰিগাঁৱৰ বেলগুৰিৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল গোস্বামী 2022 চনৰ অক্টোবৰৰ পৰাই আক্ৰান্ত হৈ আছে কৰ্কট ৰোগত বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ থকা গোস্বামীৰ সাঁচতীয়া ধন উদং হোৱাত পৰৱৰ্তী অস্ত্ৰোপচাৰৰ বাবে ধনৰ অভাৱৰ সময়তেই গুৱাহাটীৰ শিলখাকুত মাটি ক্ৰয় কৰি বনোৱা ঘৰো উচ্ছেদ কৰিলে চৰকাৰে সাহায্যৰ নামত চৰম গাফিলতি কৰি মাত্ৰ 10,000 টকাৰে দায়িত্ব সামৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই উপায়ন্তৰ হৈ প্ৰাগ নিউজ ডিজিটেলৰ কাষ চাপিল দুৰ্ভগীয়া প্ৰফুল্ল গোস্বামী সদাশয় ৰাইজলৈ আহ্বান জনালে কিছু সাহায্যৰ ৰাইজৰ সুবিধাৰ্থে আগবঢ়ালে একাউণ্ট নম্বৰৰ লগতে IFSC কোড জাগিৰোড ব্ৰাঞ্চৰ একাউণ্ট নম্বৰ 205300006802 IFSC কোড PUNB 0194010 গুগল পে নম্বৰ 9854837103 উল্লেখ কৰা একাউণ্ট নম্বৰৰ জৰিয়তে কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ালে প্ৰফুল্ল গোস্বামীলৈ আগবঢ়াব পাৰে নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ ডিজিটেল